শুভ মহালয়া দেৱী মাৰ ধৰিত্ৰী আগমনে সকলোৰে মংগল কৰক। এয়া কালি মহালয়ৰ দিনৰ ভিডিঅ'। আজি এটা মিনি ব্লগ লৈ আহিছোঁ দেই। আৰু মহালয়ৰ দিনাখন আমাৰ ঘৰত এটা মৃতকৰ হৈ জলপান কৰোৱা হয়। আৰু এইভাগ জলপান কৰিবৰ বাবে আমাৰ ইয়াৰ বৰ্তাহঁত আহিছে। আৰু মই এই ভিতৰৰ পৰা খিৰিকী দি বেক চাইডৰ পৰা ভিডিঅ' কৰিছোঁ দেই। মানে ভকতসকলৰ বেক চাইডটোহে উঠিছে। আৰু এই জলপান ভাগত সকলোৰে নিয়ম বেলেগ বেলেগ বাৰু। আমাৰ সান্দহ গুড়ি, দৈ, কল আৰু গুড়ে কৰা হয়। এয়া নিয়ম কৰি মেলি তেওঁলোক ঘৰলৈ বুলি ওলাইছে। আৰু এতিয়া আমি সকলো কাৰণে ঘৰলৈ বিলাবৰ বাবে এইদৰে কণ্টেইনাৰত ভৰাই লৈছোঁ। কেনেকৈ ভৰাইছোঁ মই দেখাই গৈছোঁ। তলত দিছোঁ সান্দহ, ঘি আৰু দি সনা আছে। ওপৰত দুফালে কল আৰু এয়া দৈ। এইদৰে ওপৰত অলপমান গুড়ৰ সৈতে দিয়া হৈছে। তাৰপিছত খাই ল'লোঁ, যিহেতু পূজা, পুৰি, জেলেপি আৰু লাল চাহ খাই ল'লোঁ। আৰু গধূলি অকণমান ওলাই গৈছিলোঁ, বোলো কিবা এটা খাই আহোঁ। কি খাব